হয়, মই বৰ্তমান উপস্থিত আছো শিৱসাগৰৰ ভাড়াধৰাত। এই শিৱসাগৰৰ ভাড়াধৰাতে অসম চৰকাৰৰ ৰাজকোষৰ 9,25,00,000 টকা ব্যয় সাপেক্ষে এটা বিল্ডিং নিৰ্মাণ কৰিছিলে তথা এটা গৃহ নিৰ্মাণ কৰিছিলে। ইয়াতে BEd কলেজ এখন স্থাপনৰ বাবে এই 9 বিঘা ভূমিত 9,25,00,000 টকাৰ ৰাজকোষৰ ধন ব্যয় কৰি এই বৃহৎ আকাৰ বিল্ডিংটো নিৰ্মাণ কৰিছিলে। কিন্তু অতি পৰিতাপৰ কথা যে এই BEd কলেজখন আজি পৰ্যন্ত মুকলি কৰা নহ'ল। 2.5 বছৰ হৈ গ'ল বিল্ডিংটো নিৰ্মাণ সম্পূৰ্ণ কৰাৰ, কিন্তু আজি পৰ্যন্ত কোনো ধৰণৰ শিক্ষক নিযুক্তি নিদিলে, কোনো ধৰণৰ কৰ্মচাৰী নিযুক্তি নিদিলে, আৰু যাৰ বাবে বৰ্তমান ইয়াত BEd কলেজখন আচলতে মুকলি কৰিব নে নকৰে তাক লৈও অনিশ্চয়তাৰ সৃষ্টি হৈছে। বৰ্তমান এনেধৰণে পৰি থকাত এই BEd কলেজখনৰ চৌহদ বৰ্তমান সম্পূৰ্ণ অপতৃণই আৱৰি ধৰিছে। ইয়াত মই দেখুৱাইছোঁ, ইয়াত ঘাঁহ বনে আৱৰি ধৰিছে। ইয়াত নতুনকৈ নিৰ্মাণ কৰা বিল্ডিংটোৰ পিছফালেও জৰাজীৰ্ণ অৱস্থালৈ গতি কৰিছে। মই ইয়াতে বৰ্তমান ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আছে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ একাংশ বিষয়ববীয়া মই ভাষ্য ল'ম। ইয়াৰে স্থানীয় লোক তেওঁলোক এই যিখন BEd কলেজ, মই পুনৰ কৈছোঁ যে এই BEd কলেজখনত ইয়াত যিহেতু ৰাজকোষৰ ধন ব্যয় কৰি নিৰ্মাণ কৰা হৈছে, কিন্তু 2.5 বছৰ দিন ধৰি এনেকৈ পেলাই থৈছে। কি ক'ব? আচ্ছা, এই যিখন কলেজ, এই কলেজখন প্ৰথমতে ভাঙিছিল বনাইছিল, তাৰ পাছত এখন গঢ় লৈ উঠিলে, কিন্তু 2.5 বছৰৰ পৰা এখন হাবি জংঘলৰে ভৰি পৰিছে। আৰু যিসমূহ ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছিলে এইখন ইয়াতে দেখিব আপোনালোকে, এইবিলাক আচলতে ভাঙি জহি হৈ গৈছে। তাৰ পিছতো কিন্তু চৰকাৰে ইমান পইচা খৰচ কৰি 9 কোটি টকা খৰচ কৰি বনোৱাৰ পিছতো এখন মুকলি কৰি দিয়া নাই। যদি চৰকাৰৰ বেছি পইচা হৈছে তেতিয়াহ'লে কওক, যুৱক যুৱতী নিবনুৱা যুৱক যুৱতী বহুত আছে, তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰক। আচলতে ইয়াৰ স্থানীয় ৰাইজে এখন আশা কৰিছিলে যে ইয়াত এখন সুন্দৰভাৱে এখন BEd কলেজ হ'ব, ইয়াতে আহি ছাত্ৰ ছাত্ৰীসকলে পঢ়িব, কিন্তু আজিলৈকে এখন মুকলি কৰি নিদিলে চৰকাৰে। কিয় মুকলি কৰি দিয়া নাই এইটো আচলতে এটা ডাঙৰ কথা। আৰু আমি চৰকাৰক দাবী জনাইছোঁ, আহ্বান জনাইছোঁ যাতে এই যিখন কলেজ, এই যিখন BEd কলেজ, এইখন মুকলি কৰি ছাত্ৰ ছাত্ৰীসকলে যাতে ইয়াতে আহি পঢ়িব পাৰে। যিসকলে আশা কৰি আছে তেওঁলোকে যাতে ইয়াতে পঢ়িব পাৰে, ইয়াৰ অঞ্চলৰ যিসমূহ বাসিন্দা আছে তেওঁলোকৰ যাতে কিছু উন্নতি হয়, তাকে আমি চৰকাৰক আহ্বান জনাইছোঁ যাতে এখন মুকলি কৰে। কি ভাবিছিলা, কি হৈছে? কি ভাবিছিলোঁ, 2.5 বছৰ ধৰি আমি ইয়াৰ স্থানীয় ৰাইজ হিচাপে আমি দেখি আছোঁ। 2.5 বছৰ আগতে যিহেতু এই বিশ্ববিদ্যালয়খন বনোৱা হৈছিল, BEd বিল্ডিংটো বনোৱা হৈছিল 2.5 বছৰ আগতে। 2.5 বছৰ যেতিয়া বনোৱাৰ পৰা আজিলৈকে ইয়াততো কোনো নিযুক্তি নহ'লে, নিযুক্তি হোৱাটোতো দূৰৰ কথা, ইয়াত আমি এতিয়া দেখিছোঁ যে আজি 2.5 বছৰৰ পৰা ইয়াত ঘাঁহ বন জংঘল ইয়াত ভৰি পৰিছে। আৰু এতিয়া মই চৰকাৰক এটা কথাই আহ্বান জনাম যে অতি সোনকালে চৰকাৰক এটা কথাই আহ্বান জনাইছোঁ যে ইয়াত আহি মুঠতে এইখন সোনকালে আহি খোলা ব্যৱস্থাটো কৰিব লাগে। হয়, ইয়াতে আচলতে চৰকাৰৰ সুপৰিকল্পনা নোহোৱাৰ বাবে, সুপৰিকল্পিতভাৱে এই প্ৰকল্পটো হাতত নোলোৱাৰ বাবে বৰ্তমান এনেধৰণৰ অনিশ্চয়তাৰ মাজলৈ গতি কৰিছে। মই পুনৰ দেখুৱাইছোঁ, ইয়াত 9,25,00,000 টকা ব্যয় সাপেক্ষে ইয়াত এই বিল্ডিংটো নিৰ্মাণ কৰিছিলে এখন BEd কলেজ স্থাপনৰ বাবে। কিন্তু শেহতীয়াকৈ আমি যিমান দূৰ জানিব পাৰিছোঁ যে ইয়াত শিৱসাগৰ ছোৱালী মহাবিদ্যালয় হওক বা আন যিবিলাক কলেজ আছে, সেই কলেজবিলাকতে BEd পাঠ্যক্ৰমটো অন্তৰ্ভুক্ত কৰিছে, তাতে পঢ়িব পৰাৰ ব্যৱস্থা কৰিছে। গতিকে ইয়াত BEd কলেজ মুকলি কৰিব নে নকৰে তাক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে, আৰু যাৰ বাবে ইয়াৰ স্থানীয় লোক ক্ষোভিত হৈ পৰিছে। কাৰণ স্থানীয় ৰাইজে আশা কৰিছিলে ইয়াত BEd কলেজ এখন হ'ব, কিন্তু নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ 2.5 বছৰ পিছতো ইয়াত কোনো ধৰণৰ মুকলিটো দূৰৰ কথা, নিযুক্তিৰো কোনো ধৰণৰ শিক্ষক নিযুক্তিৰ ব্যৱস্থা নকৰিলে। বিগত সময়ছোৱাত কংগ্ৰেছ চৰকাৰৰ দিনত দেখা গৈছিলে যে গাঁৱে ভূঞে বহু স্বাস্থ্যকেন্দ্ৰ, চিকিৎসালয় নিৰ্মাণ কৰিছিলে লাখ লাখ টকা ব্যয় কৰি, কিন্তু সেইবিলাক আজি পৰ্যন্ত বহু স্বাস্থ্যকেন্দ্ৰ মুকলি নোহোৱাকৈ জহি খহি ধ্বংসস্তূপলৈ পৰিণত হ'ল। সেই অৱস্থাই হ'বগৈ নেকি, এই বিল্ডিংটোৰ অৱস্থা তেনে দিশলৈ গতি কৰিব নেকি, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। আমি জানিব পৰা মতে ইয়াত যিগৰাকী ঠিকাদাৰে এই বিল্ডিংটো নিৰ্মাণ কৰিছিলে, তেওঁ 2.5 বছৰ দিন ধৰি প্ৰায় 2.5 কোটি টকা এতিয়াও পাবলৈ বাকী আছে। গতিকে এনেধৰণৰ এটা অৱস্থালৈ গতি কৰিছে। অনাগত সময়ত লক্ষণীয় হ'ব ইয়াত BEd কলেজখন মুকলি কৰিব নে নকৰে, নে বিল্ডিংটো এনে ৰাজকোষৰ ধন
ব্যয় কৰি নিৰ্মাণ কৰা এই বিল্ডিংটো ইয়াত এনেধৰণে জহি খহি যাবলৈ দিব তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।